তোৰ মনত আছে সৰুতে যে তই ইয়াত বালি ঘৰ সাজ একালত অসমীয়া চিনেমা আৰু ধাৰাবাহিকত তেওঁৰ দপদপনি আছিল ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা বোলছবিৰ তেওঁ নায়ক আছিল সেইগৰাকী বলিষ্ঠ অভিনেতা নিৰ্দেশক মেহতাব হুছেইন আৰু নাই এজন অভিনেতাৰ লগতে অসমে হেৰুৱালে বিভিন্ন ক্ষেত্ৰৰ এজন সফল ব্যৱসায়িকো পুৱাই অসমৰ সাংস্কৃতিক জগতৰ বাবে আহিল এক দুখৰ খবৰ একালৰ চিনেমা আৰু অসমীয়া ধাৰাবাহিকৰ বলিষ্ঠ অভিনেতা নিৰ্দেশক মেহতাব হুছেইনে বৃহস্পতিবাৰে অসমবাসীক শোকৰ সাগৰত পুৱাই ইহসংসাৰ এৰি গুচি গ'ল পুলক গগৈ পৰিচালিত প্ৰথমখন বোলছবি খোজ যাৰ সংগীত পৰিচালনা কৰিছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই খোজত নায়ক ৰূপে অভিনয় কৰিছিল মেহতাব হুছেইনে নায়ক ৰূপে অভিনয় কৰাৰ লগতে অসমীয়া ছবি নিৰ্মাণৰ দিশতো আগ্ৰহী আছিল তেওঁ গুৱাহাটী দূৰদৰ্শনত প্ৰচাৰিত মিটাৰ তিতা মিঠা নামৰ অসমৰ প্ৰথম কমেডি চিৰিয়েল নিৰ্মাণ কৰি অসমৰ ৰাইজৰ মাজত বিপুল জনপ্ৰিয় হৈ পৰিছিল মেহতাব কা নামেৰে সকলোৰে পৰিচিত আৰু সদা হাস্যময়ী মেহতাব কা চিনেমাৰ ৰাষ্ট্ৰীয় ক্ষেত্ৰতো এক চিনাকি নাম আছিল ডিব্ৰুগড়ৰ পৰা আহি গুৱাহাটীৰ চানমাৰীত স্থায়ীভাৱে বাস কৰা মেহতাব হুছেইন এগৰাকী চিনেমা চিৰিয়েল উদ্যোগী হোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ সফল ব্যৱসায়ীও আছিল মৃত্যুৰ সময়ত তেওঁ তেখেতৰ জ্যেষ্ঠ ভাতৃ বিশিষ্ট চিকিৎসক ডাক্তৰ প্ৰফেচাৰ জাকিৰ হুছেইন লগতে তেখেতৰ পত্নী পুত্ৰ আৰু কন্যাক ইহসংসাৰত এৰি থৈ গৈছে মেহতাব হুছেইন অসমৰ প্ৰথমগৰাকী চাহ বিজ্ঞানৰ স্নাতক আছিল ৭৫ বছৰ বয়সত বিয়োগ ঘটা মেহতাব হুছেইনৰ পিতৃ মহিবুদ্দিন আহমেদ আৰু মাতৃ ছফিয়া খাতুন আছিল তেখেতৰ মৃত্যুত সমগ্ৰ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত পৰিছে শোকৰ ছাঁ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক